हेलो ভিউয়ার্স আপোনালোক কেনে আছে মই আশা কৰিছো আপোনালোক ভালে আছে আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছো অসম শক্তি বিতৰণ কোম্পানী লিমিটেডত চাকৰি পদ মুকলি হৈছে সহকাৰী একাউন্টেন্ট তো আহক বিশেষভাৱে চাও APDCL ৰিক্ৰুটমেন্ট 2024 এচিষ্টেন্ট একাউন্ট অফিচাৰ ইয়াত পদ আছে 69টা ইউআৰ কাৰণে 36টা ওবিসি আৰু এমওবিসিৰ কাৰণে 13টা টিটিৰ কাৰণে 6টা এসসিৰ কাৰণে 6টা এসটিপিৰ কাৰণে 5টা এসটিএইচৰ কাৰণে 3টা ইয়াত দৰমহা 25ৰ পৰা 92 আৰু গ্ৰেড পে 11000 যিসকল ক্যান্ডিডেট এপ্লাই কৰিব তেওঁলোক পাৰ্মানেন্ট অসমৰ হ'ব লাগিব PRC আসামৰ পৰা সাৰ্টিফিকেট থাকিব লাগিব আৰু এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট থাকিব লাগিব ক্যান্ডিডেট জন অসমীয়া আৰু লোকেল ল্যাঙ্গুৱেজ জনা থাকিব লাগিব বয়সৰ সীমা 21 ৰ পৰা 38 বছৰ 7 জানুৱাৰী 2024 ৰ পৰা আৰু ক্যাটাগৰী ওয়াইজ বয়সৰ ৰেহাই দিয়া হৈছে SC STP STH ৰ কাৰণে 5 বছৰ OBC আৰু MOBC ৰ কাৰণে 3 বছৰ PWBD ৰ কাৰণে 10 বছৰ এডুকেশন কোৱালিফিকেশন ব্যাচেলাৰ ডিগ্ৰী আৰ্টছ সায়েন্স বিকম বি সায়েন্স সকলো বিলাকতে 55% মাৰ্ক থাকিব লাগিব আৰু SC ST ৰ কাৰণে 50% মাৰ্ক হলেও হ'ব আৰু ক্যান্ডিডেট সকলৰ 3 মাহৰ কম্পিউটাৰ সাৰ্টিফিকেট থাকিব লাগিব আৰু এপ্লিকেশন কৰতে ফিস দিব লাগিব জেনাৰেলৰ কাৰণে 297 টকা SC ST OBC MOBC ৰ কাৰণে 197 টকা BPL ৰ কাৰণে 47 টকা PWBD ৰ কাৰণে 47 টকা আৰু এপ্লিকেশন তো অনলাইন হ'ব আৰু এপ্লিকেশন তো স্টার্ট হৈছে 15 জুন 2024 ৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট 14 জুলাই 24 লৈ থাকিব আৰু অনলাইন এপ্লিকেশন কৰা লিংকটো মই ভিডিওৰ ডেসক্ৰিপচনত দি থম আপুনি তাৰে পৰা ডাইৰেক্ট অনলাইন কৰিব পাৰিব যদি ভিডিওটো চাই ভাল লাগিছে লাইক কৰিব বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু চেনেলটোক সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিও দিয়াৰ লগে লগে আপোনালোকে পায় তো আজিৰ ভিডিও এইখিনি আছিল